সুপ্ৰভাত বন্ধুসকল। আজি ৰাতিপুৱা শুই উঠি মুখ চুখ ধুই ল'লোঁ। ধোৱাৰ পিছত ইমান জোৰত ভোক লাগিছিলে নহয়। শহুৰ দেউতাৰ ঘৰৰ পৰা পকা কল পঠাই দিছিলে, কলকে খাই ল'লোঁ। আৰু আজিকালি কি হৈছে জানে, গৰমৰ দিনকেইটাত নহয় ইমান বেছি ভোক লাগে, কি ক'ম। কাম নকৰি বহি থাকিলেও ভোক লাগে। আপোনালোকক ভোক লাগেনে নালাগে জনাবচোন। গৰম দিনকেইটাত অকল মোকে বেছি ভোক লাগেনে নে মই মাৰ হ'বলৈ ওলাইছোঁ কাৰণে মোক বেছি ভোক লাগে, মই ক'ব নোৱাৰিছোঁ। আৰু এইফালে দাংপতি কাটি ল'লোঁ। দাংপতি কাটি লৈ এতিয়া এইফালে ভাজি আছোঁ আৰু এইফালে গাখীৰো পগাই আছোঁ। দাংপতিৰ লগত আজি বিলাহী বনাম, এইফালে দাইল বনাইছোঁ। আৰু ইমানেই আজি ৰাতিপুৱা, আৰু ভোক লাগিছে যে আৰু এটা কল খাই লওঁ এতিয়া মই। কল খোৱাৰ পিছত আৰু বাকী কি কাম আছে কৰিম। আৰু আনফালে আমাৰ নেয়াচাৰ দেউতাই আকৌ কি কৰিছে চাওক, এটা মাছ বেপাৰী মানে পোনা বিকিবলৈ আহিছিলে, পুহিবৰ কাৰণে মাছ লৈ লৈছে। 100 টকাৰ কিনি লৈছে। আৰু এইটো কি মাছ, ব্ৰিগ হেড নে কি বুলি ক'লে, ডাঙৰ মূৰৰ মাছ নেকি, নাম নাজানো। এইটো কি মাছ, বেপাৰীজনেহে কৈছে আৰু ব্ৰিগ হেড বুলি। আৰু আমাৰ নেওচা দেউতাই কৈছে বোলে মাছ পুহিবলৈ হেনো বোলে বহুত পইচা ইনকাম কৰিব বোলে হেনো তেওঁ বোলে। এইফালে চক কি কৰিছে, আকৌ তাকো মাছ পুহিবলৈ লৈছে ক'ত, আকৌ লেট্ৰিনৰ গাঁতত চাই থাকক ভিডিঅ'টো শেষলৈকে। আমাৰ নেওচা দেউতাই ক'ত মাছ পুহিব, কিমান পইচা ইনকাম কৰিব, মই আপডেট দি থাকিম আপোনালোকক। খাবলৈ নাই ঘৰত মাছ, আৰু কৈছে হ'লে বোলে মাছ বিকি বোলে ধনী হ'ব। এইটো আমাৰ মানে এই লেট্ৰিনটো আধাখনীয়া হ'ল বনোৱা, যিহেতু সম্পূৰ্ণ নহ'ল। ভিতৰৰ চোৱা বহুত কাম বাকী থাকি গ'ল, পানী মানে ভৰি গ'ল, সেইকাৰণে কৰিব নোৱাৰিলে, এৰি দিলে। এইবছৰ এনেকৈ থৈ দিয়াৰ কাৰণে নেওচাৰ দেউতাই কৈছে কেইটামান মাছকে এনেই পুহিচোন। তেওঁ মই কৈছোঁতো ঘৰততো খাবলৈ হ'ব, 1-2টা পোহা যদি পোহা। সেইটো কাৰণে দি চাওঁ, দি থৈছে ইয়াত। কি হ'ব এতিয়া, খোৱা বস্তু পাব লাগিব, তেতিয়াহে মাছবোৰ ডাঙৰ হ'ব। আৰু সাপ চাপবোৰো থাকেই। আৰু চাওঁ কি হয়, দেখা যাব। দি চাওঁ প্ৰথমতে কি হ'ব মাছকেইটা। আনফালে আকৌ মোৰ ভয়ো লাগি গৈছে, কাৰণ এতিয়া ইয়াত মাছ ভৰাই দিছে আৰু দ আছে যথেষ্ট। সেইটো গাঁতটো সদায় পোৱালিকেইটা মাছ আছে বুলি চাবলৈ আহে। আহোঁতে আকৌ বাই চান্স কিবা পৰে বুলিও ভয় লাগে, সেইকাৰণে মই অলপ গালিও পাৰিছোঁ আৰু কৈছোঁ ভালকৈ বাটটো বন্ধ কৰা আৰু নাহিবলৈ কৈছোঁ। ইফালে আমাৰ নেওচা দেউতাই আম শুকুৱাইছে, আমৰ আচাৰ বনাব বোলে। আৰু আমাৰ ঘৰৰ পিছফালে সেয়া এজোপা আম টেঙা আছে, কিন্তু বহুত টেঙা আমজোপা। ফুলিছে এইবাৰ, ঢেৰ লাগিছে আম। আপোনালোকৰ ফালে লাগিছে নাই আমাৰ আম বাৰু? এতিয়া আমাৰ ফালে বহুত আম লাগিছে এইবাৰ, আমৰ ছিজনেই কিজান। আৰু মাছক খাবৰ কাৰণে খুদি চাউলৰ গুড়া আছিলে, সেইবোৰকে এতিয়া দি থৈ দিছে। পিছত মুড়ি আনি দিম বুলি কৈছে খাবলৈ, আৰু কি আনি দিয়ে দিব। আৰু মাছ পুহিলেই নহ'ব নহয়, খাবলৈওতো দিব লাগিব, আৰু তেতিয়াহে আমি খাবলৈ পাম। এয়াই আৰু আজি মৰ্ণিংটো যদি ভাল লাগিলে তেতিয়াহ'লে এটা লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব। আৰু নতুন যিসকলে মানে মোৰ ব্লগটো চাইছে, তেওঁলোকে ছাবস্ক্ৰাইব নকৰাসকলে ছাবস্ক্ৰাইব কৰি দিব। আৰু এনেকৈ আৰু আমাৰ ঘৰুৱা পৰিৱেশ এটা আপোনালোকক আজি মৰ্ণিংটোত কি হ'ল কি নহ'ল দেখুৱালোঁ। আৰু যদি ভাল লাগিছে এটা লাইক কৰি থৈ যাব, আৰু ছাবস্ক্ৰাইব কৰি দিব চেনেলটো। ইমানেই, ধন্যবাদ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে।